Hello and welcome back to Gyan Kalyan. Today we are going to start with the new sessions of alternative English classes and do give us your valuable feedback regarding the classes. So here we begin with the first poem, that is The Daffodils, written by William Wordsworth. William Wordsworth is one of the most famous romantic poets. He wrote the lyrical ballads in 1798 along with Samuel Taylor Coleridge. Wordsworth was a great worshipper of nature. For him, nature never did betray the heart that loved her. তেওঁ কৈছিল যে প্ৰকৃতিক যোনবোৰে ভাল পায় প্ৰকৃতিয়ে তেওঁলোকক কেতিয়াও বিট্ৰেই নকৰে. He became poet laureate in 1843 and his poetic autobiography The Prelude was published in 1850. So let's begin the poem. এই গোটেই পয়েমটোত এটা ৰাইমিং স্কিম ফলো কৰা হৈছে. ৰাইমিং স্কিমটো হৈছে ABABCC. I wandered lonely as a cloud that floats on high over vales and hills, when all at once I saw a crowd, a host of golden daffodils, beside the lake, beneath the trees, fluttering and dancing in the breeze. First stanzaটোত স্পীকাৰে first person use কৰিছে I, in order to personalize what he says and to give more depth and meaning to his words. First line to পঢ়ি আমি গম পাইছোঁ যে পয়েটে এটা দুখৰ টোন ইউজ কৰিছে, যে তেওঁ কেনেকৈ ডাৱৰৰ দৰে অকলশৰীয়াকৈ ঘূৰি ফুৰি থাকে, ভেণ্ডাৰ কৰি থাকে, আৰু তেওঁৰ টোনটো লগালগ শ্বিফ্ট হৈছে এটা হেপী টোনলৈ যেতিয়া তেওঁ গল্ডেন ডেফোডিলছখিনি দেখা পাইছে. আৰু সেই গল্ডেন ডেফোডিলছখিনিয়ে ধুনীয়াকৈ বতাহত হালি চালি কি কৰি আছিলে, নাচি আছিলে বুলি কৈছে. চ' ফাৰ্ষ্ট ষ্টেঞ্জাটোত আমি দেখিছোঁ যে পয়েটে নিজকে বা নিজৰ মাইণ্ডটোৱে যেনেকৈ ভেণ্ডাৰ কৰি আছে, ঠিক তেনেদৰে তেওঁ নিজকে কাৰ লগত তুলনা কৰিছে, ডাৱৰৰ লগত তুলনা কৰিছে. ডাৱৰবোৰ যেনেকৈ মাউণ্টেইনছ, ভেলিজ, হিলছৰ ওপৰত ফ্লোট কৰি থাকে, ঠিক তেনেদৰে তেওঁৰ মাইণ্ডটো তেনেকৈ ভেণ্ডাৰ কৰি আছে. তেওঁ ফিজিকেলি নাযাব পাৰে, কিন্তু তেওঁৰ মাইণ্ডটো তেনেকৈ ভেণ্ডাৰ কৰি আছে, আৰু তেনেকৈ ভেণ্ডাৰ কৰি থাকোঁতে কি দেখা পাইছে, তেওঁ গল্ডেন ডেফোডিলছখিনি দেখা পাইছে. Continuous as the stars that shine and twinkle on the Milky Way, they stretched in never-ending line along the margin of a bay. 10,000 saw I at a glance, tossing their heads in sprightly dance. So, পয়েটে গোটেই পয়েমটোত আচলতে ধুনীয়া ধুনীয়া ইমেজেছ ক্ৰিয়েট কৰিছে. যেনেকৈ ফাৰ্ষ্ট ষ্টেঞ্জাটোত এটা ইমেজ আমি দেখিছোঁ, ফ্লাটাৰিং এণ্ড ডেন্সিং ইন দ্য ব্ৰিজ. ছেকেণ্ড ষ্টেঞ্জাটোত কি হৈছে, পয়েটে সেই থাউজেণ্ডছ অফ ডেফোডিলছখিনি কাৰ লগত তুলনা কৰিছে, আমি আকাশত যিদৰে থাউজেণ্ডছ অফ তৰা দেখোঁ, আনকাউণ্টেবল ষ্টাৰ্ছ দেখোঁ, যোনবোৰে ধুনীয়াকৈ তিৰবিৰাই থাকে আকাশত, সেই তৰাৰ লগত তুলনা কৰিছে সেই thousands of golden daffodilsখিনি. Tossing their heads in sprightly dance, ইয়াতে পয়েটে পাৰ্চনিফিকেশ্যন ইউজ কৰিছে. পাৰ্চনিফিকেশ্যন মানে কি, আমি যিকোনো নন হিউমেন বস্তুক যদি আমি হিউমেন কেৰেক্টাৰিষ্টিক্স দিওঁ, তেতিয়া সেইটো পাৰ্চনিফিকেশ্যন বুলি কোৱা হয়. টছিং দেয়াৰ হেডছ মানে ইয়াতে কি কৰিছে, ডেফোডিলছখিনি পাৰ্চনিফাই কৰিছে, হয়নে, হিউমেন কেৰেক্টাৰিষ্টিক্স দিছে ডেফোডিলছখিনিক. ডেফোডিলছখিনিয়ে কি কৰি আছে, মূৰ হিলাই হিলাই নাচি আছে বুলি কৈছে. এই দুইটা ষ্টেঞ্জাতে আমি দেখিলোঁ যে ইমান ধুনীয়া ডেছক্ৰিপশ্যন পয়েটে ইউজ কৰিছে সেই ডেফোডিলছখিনিক লৈ, হয়নে. আৰু আচলতে তেওঁ বিচাৰে যে যেনেকৈ তেওঁ সেই ধুনীয়া ইমেজেছখিনি দেখি ফিল কৰিছে বা কেয়াৰ ফ্ৰী ফিল কৰিছে বা পিচ ফিল কৰিছে, ঠিক তেনেদৰে তেওঁ বিচাৰে যে সেই ৰিডাৰ্ছবিলাকেও সেইখিনি ডেফোডিলছখিনিৰ কথা ভাবি ইমেজিন কৰি সেই কেয়াৰফ্ৰীনেছ বা পিচফুলনেছটো তেওঁলোকে ফিল কৰক. The waves beside them danced, but they outdid the sparkling waves in glee. A poet could not be but gay in such a jocund company. I gazed and gazed, but little thought what wealth the show to me had brought. So, কিনাৰত সেই ডেফোডিলছখিনিৰ কিনাৰত ৱেভছবিলাকেও ধুনীয়াকৈ নাচি আছিল, কিন্তু তেওঁ সেইখিনি ইমান গুৰুত্ব দিয়া নাছিল. তেওঁৰ চকুত কোনখিনি বেছি পৰিলে, সেই ধুনীয়া আনকাউণ্টেবল গল্ডেন ডেফোডিলছখিনিহে চকুত পৰিলে. আৰু পয়েটে ইমান বেছি হেপিনেছ পালে, পয়েটৰ সেই চিনটো ইমান বেছি ভাল লাগিলে যে তেওঁ
ডেফিডেলছখিনি নিজৰ হেপিনেছৰ কোম্পানী বুলি কৈছে, ফ্ৰেণ্ড বুলি কৈছে। আৰু তেওঁ সেইখিনি চায়ে আছিল কিন্তু তেওঁ ভবা নাছিল যে সেই ডেফিডেলছৰ চিনটোৱে তেওঁৰ লাইফত ইমান বেছি হেপিনেছ বা ইমান বেছি ইম্পৰ্টেণ্ট হৈ যাব। ইয়াত ৱেল্থ মানে মানি বা ৱৰ্ল্ডলি প্লেজাৰ্ছৰ কথা কোৱা নাই, তাতছে ওপৰৰ বস্তুখিনি কথা কৈছে। সেই ৱেল্থখিনি কি হয়? হেপিনেছ, জয়, পিচ, আৰু এইবোৰ বস্তু আমাৰ মানুহৰ লাইফত বহুত বেছি ইম্পৰ্টেণ্ট হয় ইন অৰ্ডাৰ টু লিড আ বিউটিফুল লাইফ, হয়নে? For oft when on my couch I lie, in vacant or in pensive mood, they flash upon that inward eye, which is the bliss of solitude, and then my heart with pleasure fills and dances with the daffodils. So, যেতিয়া পয়েটে নিজৰ কাউচত বহি থাকে, তেওঁৰ মনটো কিবা খালী খালী লাগি থাকে, অৰেলছ তেওঁ কিবা বহুত দুখ লাগি থাকে, তেতিয়া তেওঁৰ সেই ইনৱাৰ্ড আইত, তেওঁৰ কনচাইন্স বা কনচিয়াছনেছত বা মাইণ্ডত সেই মোমেণ্টটো, সেই মেমৰিজখিনি অফ দ্য গল্ডেন ডেফিডেলছ, সেই চিনটো তেওঁৰ মাইণ্ডত তেওঁ ৰিকলেক্ট কৰে বা ৰিফ্লেক্ট কৰে। আৰু তেতিয়া তেওঁৰ সেই দুখ লগা মোমেণ্টটো, দুখখিনি নাইকিয়া হৈ যায়। এণ্ড ডেট ইজ বিং ৰিপ্লেচড বাই হেপিনেছ। এণ্ড দেন মাই হাৰ্ট উইথ প্লেজাৰ ফিলছ, তেওঁ হাৰ্টটো পূৰা প্লেজাৰ দি ভৰি যায়। এণ্ড ডেন্সেছ উইথ দ্য ডেফিডেলছ, আৰু তেওঁ সেই ধুনীয়াকৈ নাচি থকা ডেফিডেলছখিনিৰ নিচিনা তেওঁ নাচিবলৈ মন যায়। আচলতে এই পয়েমটোৰ থ্ৰু দি পয়েটে আমাক এইটো বুজাব চেষ্টা কৰিছে যে যেনেকৈ সেই গল্ডেন ডেফিডেলছৰ চিনটোৱে পয়েটক ইমান বেছি হেপিনেছ দিছে বা ইমান বেছি এটা ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰিছে তেওঁৰ লাইফত বাই প্ৰভাইডিং হিম হেপিনেছ ইন হিজ ষ্টেট অফ চলিটিউড, ঠিক তেনেদৰে আমাৰো লাইফত, চবৰে লাইফত এনেকুৱা কিছুমান মেমৰিজ বা মুমেণ্টছ আছে যোনবোৰে আমাৰ দুখৰ টাইমখিনিত এটা ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰে বাই প্ৰভাইডিং আছ হেপিনেছ। চ' আমি সেই মুমেণ্টছবোৰ সদায় ট্ৰেজাৰ কৰিব লাগে, বিকজ ৱেল্থ, যোনবোৰ মানি বা ৱৰ্ল্ডলি প্লেজাৰ্ছ হয়, সেইবিলাক বহুত টেম্পৰেৰী হয়, কিন্তু হেপিনেছ, জয়, কাম, পিচ এইবোৰ পাৰ্মানেণ্ট হয়। আৰু এইবোৰেহে মানুহক আচলতে ভালকৈ থাকিবলৈ বা এটা বিউটিফুল লাইফ লিড কৰিবৰ কাৰণে হেল্প কৰে। So this is where we come to the end of the poem. Thank you so much for watching.